নাম করে সুদুর্লভ প্রেম ভক্তি দান, সর্বদুঃখ করে নাশ, মুক্ত করে প্রাণ। কৃপণ সংকীর্ণ অতি কীট বাসনার, ঈশ্বর কভু না করেন তাহাতে বিহার। যত তুমি দেবে তত ভারমুক্ত হবে, লোকচিত্তে বেছে রবে অমর গৌরবে। কোনখানে চিররাত্রি অন্ধকার, স্বার্থর প্রাচীরে ঘেরা মন যার। আনুগত্য বিনা রিপু বশ নাহি হয়, স্বেচ্ছাচারী নাহি লভে ব্ৰহ্মপদাশ্ৰয়। নমস্কাৰ। ইউটিউব চেনেল অমৃতস্ব পুত্ৰালৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মিত্ৰসকল, সাধক বৰিষ্ঠ, তপস্বী বৰিষ্ঠ, দাৰ্শনিক কবি শ্ৰী শ্ৰী পৰমানন্দ সৰস্বতীৰ নাম অসমৰ বহুত ব্যক্তিয়ে জানে, যিসকলে আধ্যাত্মিকতাৰ লগত, ভাৰতীয় সংস্কৃতিৰ লগত, গৌ সেৱাৰ লগত, সত্য সনাতন দৰ্শনৰ লগত আৰু দাৰ্শনিক কাব্য জগতৰ লগত যিসকলে অতি ঘনিষ্ঠৰূপে জড়িত সাধক বৰিষ্ঠ শ্ৰী শ্ৰী পৰমানন্দ সৰস্বতীৰ নাম অৱশ্যে জানে। যদি আপোনালোকে বিজয় কৃষ্ণ গোস্বামীৰ আশ্ৰমত গৈছে কেতিয়াবা, কামাখ্যাৰ পৰা অলপমান ওপৰত উঠি কালীপুৰ আশ্ৰম, শ্ৰী শ্ৰী ভূমানন্দ পৰমংশদেৱৰ কালীপুৰৰ পৰা অলপ ওপৰত বিজয় কৃষ্ণ সাধন আশ্ৰম। বিজয় কৃষ্ণ সাধন আশ্ৰমত গ'লে পৰমানন্দ সৰস্বতীৰ ফটো, তেওঁৰ গ্ৰন্থাৱলী নিশ্চয় দেখা পাইছে। মহাত্মা বিজয় কৃষ্ণ গোস্বামী ভাৰতৰ আধ্যাত্মিক জাগৰণৰ এজন নৱদূত আছিল। স্বয়ং বিবেকানন্দয়ো বিজয় কৃষ্ণ গোস্বামীৰ মহিমা কৈ থৈ গৈছে। নৱজাগৰণৰ সময়ত বিজয় কৃষ্ণ গোস্বামীৰ ভূমিকা আছিল মহান ভূমিকা ভাৰতৰ সত্য সনাতন ধৰ্ম দৰ্শন অধ্যাত্মৰ প্ৰচাৰৰ ক্ষেত্ৰত। বিজয় কৃষ্ণ গোস্বামীৰ যিসকল শ্ৰেষ্ঠ শিষ্য, তাৰ ভিতৰত শ্ৰেষ্ঠ শিষ্য সাধক কবি পৰমানন্দ সৰস্বতী। মই প্ৰথমতে মহাত্মা বিজয় কৃষ্ণ গোস্বামীৰ চৰণ কমল আৰু সাধক কবি পৰমানন্দ সৰস্বতীৰ চৰণ কমল বন্দন কৰিছোঁ। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ হঠাৎ ইচ্ছা হ'ল এনে এখন মহাগ্ৰন্থৰ বিষয়ে এটা সামান্য আলোকপাত কৰাৰ কাৰণে 15 মিনিটৰ ইউটিউবত, কাৰণ আজিকালি দীৰ্ঘ ব্যাখ্যান শুনা ইচ্ছা কাৰো নাই, সময়ো কাৰো নাই, ধৈৰ্যও কাৰো নাই। ইয়াৰ আগতে মই এটা ব্যাখ্যান দিছিলোঁ জ্ঞানগঞ্জৰ ওপৰত আৰু স্বামী শংকৰানন্দ বুলি এজন মহাপুৰুষৰ ওপৰত আৰু মালিনী বুলি এগৰাকী প্ৰেতজনী ধাৰিণী সাধিকাৰ ওপৰত। অতি আকৰ্ষণীয় আছিল ব্যাখ্যানটো, কিন্তু ব্যাখ্যানটোত ভিডিঅ' কমেণ্ট বক্স সম্পূৰ্ণ শূন্য হৈ আছে, কাৰণ 30 মিনিটৰ ব্যাখ্যান আছে। গতিকে এটা কথা বুজা গ'ল যে আধ্যাত্মিক বিষয়ত অনুৰক্ত ব্যক্তি অত্যন্ত বিৰল আৰু ধৈৰ্য সহকাৰে শুনা ব্যক্তিও বিৰলত কৰি বিৰল। সেইকাৰণে দীৰ্ঘ কথা, দীৰ্ঘ ব্যাখ্যান মই নকৰোঁ। সেইকাৰণে আজি পৰমানন্দ সৰস্বতীৰ যিখন গ্ৰন্থ মই আপোনালোকৰ ওচৰত লৈ আছোঁ, এই গ্ৰন্থখন আপোনালোকে চাওক। হে মহাজীৱন, এইখন গুৱাহাটীৰ বিজয় কৃষ্ণ সাধন আশ্ৰমৰ পৰা প্ৰকাশিত গ্ৰন্থ, এখন ভাগৱত তুল্য মহাগ্ৰন্থ। আচলতে মই ভাবোঁ যে প্ৰত্যেক ঘৰে ঘৰে এনে এখন মহাগ্ৰন্থ থকা উচিত। মই বেদ উপনিষদক যি সন্মান কৰোঁ, গীতাশাস্ত্ৰক যি সন্মান কৰোঁ, মধ্যাভাগৱতক যি সন্মান কৰোঁ, সেই একে সন্মান মই কৰোঁ এই হে মহাজীৱন নামৰ গ্ৰন্থখনক। কাৰণ মোৰ জীৱনত আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ পৰমহংস অহাৰ আগত, অখণ্ড ব্ৰহ্মদীক্ষা অহাৰ আগত আৰু মোৰ জীৱনত অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ সংৰক্ষক শ্ৰী শ্ৰী ৰাম শৰ্মা আচাৰ্য দেৱৰ 108 খণ্ড গায়ত্ৰী সাহিত্য অহাৰ আগত, অখণ্ড জ্যোতি মেগাজিনৰ দৰে এখন অকল্পনীয় আধ্যাত্মিক মেগাজিন অহাৰ আগত মোৰ জীৱনত পথ প্ৰদৰ্শনকাৰী, মাৰ্গ প্ৰদৰ্শনকাৰী, আত্মাত দিব্য জ্যোতি উদ্ৰেককাৰী আৰু আত্মাক চিন্ময় লোকত, আনন্দ লোকত, তুৰীয় ভূমিত উত্তৰণকাৰী যি দুজন মহাপুৰুষ, সেই দুজন মহাপুৰুষৰ ভিতৰত মই বিজয় কৃষ্ণ গোস্বামীৰ নাম ল'বই লাগিব। ল'ব লাগিব সাধক কবি পৰমানন্দ সৰস্বতীৰ নাম, ল'ব লাগিব বিজয় কৃষ্ণৰ অন্য এজন শিষ্য কুলদানন্দ ব্ৰহ্মচাৰীৰ নাম। সৎগুৰু সংঘ বুলি যিখন বিশ্ববিশ্ৰুত গ্ৰন্থ 5টা খণ্ডত কুলদানন্দ ব্ৰহ্মচাৰীজীৰ, সেই গ্ৰন্থখনৰ ওপৰত মই ইউটিউবত কম সময় পালে। এইখনতো এনে এখন গ্ৰন্থ যাৰ তুলনা নাইয়ে, কাৰণ শৈৱ শাক্ত বৈষ্ণৱ গাণবিত্ত ব্ৰহ্মসৌৰ ৰামায়ণ সনাতনী যোগী বেদান্তী বুদ্ধ মুছলিম খ্ৰীষ্টান ইছলাম
সৰ্বপন্থৰ সাধকৰ কাৰণে পৰম পাঠেয় আৰু দিশাৰী হৈছে এই গ্ৰন্থখন সদগুৰু সংঘ। আৰু আজি যিহে মহাজীৱন গ্ৰন্থখন মই হাতত লৈছোঁ, এই গ্ৰন্থখনত তেনে এখন গ্ৰন্থ। বিজয়কৃষ্ণ গোস্বামীৰ আশ্ৰমৰ পৰা ঠাকুৰ শ্ৰী শ্ৰী পৰমানন্দ সৰস্বতীক ভালপোৱা শিষ্যবৃন্দৰ বিশাল বিশাল প্ৰবন্ধ সংকলন এই গ্ৰন্থখন। দেখিলে গম পাইছে ইয়াতে অন্ততঃ 700-800 পৃষ্ঠাৰ এখন বিশাল গ্ৰন্থ। আৰু যি সময়ত এই গ্ৰন্থখন মই পঢ়িছিলোঁ তেতিয়া মই হায়াৰ ছেকেণ্ডাৰীত আছিলোঁ। হায়াৰ ছেকেণ্ডাৰীত থাকোঁতে সেই সময়ত না আছিল টিভি, না আছিল মোবাইল। আৰু অসমৰ মানুহে আধ্যাত্মিকতা বুলি ক'লে সেই সময়ত বুজিছিল কেৱল তাৰ বাহিৰে আধ্যাত্মিকতাৰ কোনো অৰ্থই নাজানে মানুহে। গতিকে তেনে সময়ত মই এনে এখন মহাগ্ৰন্থ মোৰ পূৰ্বজন্মৰ জন্ম জন্মান্তৰৰ মহাপুণ্যৰ প্ৰভাৱত আহিছিল। ভগৱত কৃপা, অলক্ষ্যে ঋষিসকলৰ কৃপা আছিল আৰু মোৰ অদৃশ্য জগতৰ দিব্য লোকান্তৰৰ দিব্য আত্মাসকলৰ দৃষ্টি আছিল। সেইকাৰণে এনে এখন মহাগ্ৰন্থ মোৰ হাতত পৰিছিল। কোৱা হয় যে মানুহৰ চিন্তা ভাৱনাবিলাক যিফালে যায়, সেই চিন্তা ভাৱনাবিলাকে অৱচেতন মনৰ তৰংগবিলাকক কি কৰে? প্ৰভাম্বিত কৰে। আৰু অৱচেতন মনৰ তৰংগবিলাকে ব্ৰহ্মাণ্ডৰ অনন্ত কোটি সাকাৰাত্মক আৰু নাকাৰাত্মক তৰংগবিলাকক কৰে প্ৰভাম্বিত। মোৰ চিন্তাৰ অনুকূল যিবিলাক তৰংগ ঘূৰি আছে সূক্ষ্ম জগতত, সেই তৰংগবিলাকক মোৰ মন্ত্ৰৰ তৰংগই বা মুখৰ উচ্চাৰিত শব্দ তৰংগই বা মোৰ বিচাৰ আৰু চিন্তনৰ তৰংগই সেই অনুকূল তৰংগবিলাকক আকৰ্ষণ কৰি লৈ আহে। সেইকাৰণে কোৱা হয় লাইক এনাৰ্জি এট্ৰাক্ট লাইক এনাৰ্জি। সদৃশ তৰংগই সদৃশ তৰংগক আকোৱালি লয়। যোনে যি প্ৰবৃত্তিৰ মানুহ সি য'তে গ'লেও সেই প্ৰবৃত্তিৰ মানুহ বিচাৰি পায়। মদাপীয়ে মদাপী, জোৱাৰীয়ে জোৱাৰী, ভাঙুৰীয়ে ভাঙুৰী, প্ৰেমিকে প্ৰেমিক, ভক্তই ভক্ত, যোগীয়ে যোগী, প্ৰেমিক জ্ঞানীয়ে জ্ঞানী, টকা পাগলে টকা পাগল, নাৰী পাগলে নাৰী পাগল। যোনে যি প্ৰবৃত্তিৰ মানুহ সি য'তে গ'লেও ব্ৰহ্মাণ্ডৰ সেই প্ৰবৃত্তিৰ মানুহ সি বিচাৰি পায়। কিয় পায়? এইটো প্ৰকৃতিৰ এক পৰম ৰহস্য। কাৰণ আমি য'তে গ'লেও আমাৰ তৰংগবিলাক আমি লগত লৈ যাওঁ। আমাৰ অৱচেতন মনটো আমি লগত লৈ যাওঁ। আমি অৱচেতন মনৰ অনুকূলে আমাৰ তৰংগবিলাক উদ্গৃত হৈ থাকে। আমাৰ মুখ উচ্চাৰিত বাক্যবিলাকৰ অনুকূলে, বিচাৰ ভাৱনাৰ অনুকূলে আমাৰ তৰংগবিলাক উদ্গৃত হৈ থাকে। আৰু সেই তৰংগই ব্ৰহ্মাণ্ডত ব্যপ্ত হৈ থকা তাৰ অনুকূল তৰংগবিলাকক আকৰ্ষণ কৰি কিনে হাজাৰ গুণ হৈ কিনে পুনৰ মোৰ ওচৰলৈকে আকৌ ফিৰাই লৈ আহে। এইটো এটা বিৰাট সত্য। গতিকে প্ৰথমতে মই পৰমানন্দ সৰস্বতীৰ কেইটামান হৃদয় বিদাৰক হৃদয় ৰঞ্জনকাৰী কেইটামান পদ্য মই মাতি শুনালোঁ। আপোনালোকে শুনা পাইছে যে এই ব্যক্তিজন কেনে এজন ব্যক্তি আছিল। যিজন ব্যক্তিয়ে এনে এজন সাধক হৈ শ্ৰীহট্ট জিলাত তেওঁৰ জন্ম, পশ্চিমবংগত। তেওঁ সৰুৰ পৰাই অত্যন্ত ভক্তিমান পিতা মাতাৰ সন্তান আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ আছিল নামটো মই পাহৰিলোঁ, অমৰকান্তি নেকি। তেওঁ এজন ডাক্তৰ আছিল, কিন্তু ডাক্তৰ হৈও ডাক্তৰী বিদ্যা বাদ দি দিন ৰাতি গো সেৱাত লিপ্ত হৈ আছিল। এওঁ আছিল, আচল নাম আছিল এওঁৰ সন্যাসৰ পূৰ্বে আচল নাম আছিল এওঁৰ মৃণালকান্তি। গতিকে মৃণালকান্তি তেওঁৰ আছিল আচল নাম। সৰুৰ পৰাই তেওঁ অত্যন্ত ভক্তিমান আছিল আৰু অদৃশ্য জগতৰ প্ৰতি আকৃষ্ট আছিল। সৰুৰ পৰা তেওঁৰ বৈৰাগ্য প্ৰবল আছিল, নিসংগ প্ৰিয় আছিল, ধ্যান প্ৰিয় আছিল, সন্ত প্ৰেমিক আছিল সৰুৰ পৰা। গতিকে মাক বাপেকে জানিছিল যে এওঁৰ নিশ্চয় দৈৱ উদ্দেশ্য লগত লৈ নিশ্চয় পৃথিৱীত আহিছে। গতিকে মাক বাপেকে তেওঁক জবৰদস্তি কৰা নাছিল। তেওঁ অলপমান লেখা পঢ়া কৰি কিনে সংসাৰ ত্যাগ কৰিলে। কাৰণ তেওঁক সূৰ্যানন্দ সৰস্বতী বুলি এজন তান্ত্ৰিকৰ আশ্ৰমত মাক বাপেকে খুব কম বয়সতে পঠাই দিলে। তাৰ আগতে তেওঁ দীক্ষা পাইছিল স্বপ্নত শাৰদা মাতাৰ শক্তি মন্ত্ৰত দীক্ষা পাইছিল। শাৰদা মাতাৰ শক্তি মন্ত্ৰত দীক্ষা গ্ৰহণ কৰি তেওঁ বহুত দূৰ আগবাঢ়ি গ'ল। তাৰপিছত তেওঁ সূৰ্যানন্দ সৰস্বতীৰ ওচৰত তেওঁ কিছুদিন থাকিল, তন্ত্ৰৰ দীক্ষা গ্ৰহণ কৰি কিছুদিন সাধনা কৰিলে। আৰু এদিন আকস্মিকভাৱে তেওঁ ঘৰত বহি নাম জপ কৰি থাকোঁতে দিব্য জ্যোতি মণ্ডলৰ মাজত মহাত্মা শ্ৰী শ্ৰী বিজয়কৃষ্ণ গোস্বামীক তেওঁ দেখা পালে। বিজয়কৃষ্ণ গোস্বামী আৱিৰ্ভূত হৈ কিনে তেওঁৰ কাণত বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰি জপৰ প্ৰণালী আৰু প্ৰাণায়ামটোক দেখাই দি লগে লগে অন্তৰ্ধান হৈ গ'ল। তেওঁ বিজয়কৃষ্ণ গোস্বামীক তেওঁ আৰু দেখা নাপালে। আৰু পিছত তেওঁ জীৱনত বিজয়কৃষ্ণ গোস্বামীৰ কিমানবাৰ দৰ্শন হৈছে নহৈছে এই বিষয়ে মই ভালকৈ নাজানো, কিন্তু তেওঁ গোটেই জীৱনটো বিজয়কৃষ্ণৰে দৰ্শন প্ৰচাৰ কৰিছে পৰমানন্দ সৰস্বতী। তাৰপিছত তেওঁ গুৱাহাটীৰ আশ্ৰম প্ৰতিষ্ঠা কৰিছে, শিলচৰত আৰু
ভাৰতৰ বিভিন্ন স্থানত তেওঁ আশ্ৰম প্ৰতিষ্ঠা কৰিছে। তেওঁৰ আশ্ৰম প্ৰতিষ্ঠাৰ উদ্দেশ্য কি আছিল অলপ পিছত মই পাঠ কৰাই শুনাই দিম আপোনালোকক। যে তেওঁ যিবিলাক কবিতা ৰচনা কৰিছিল সেই কবিতাবিলাকত দাৰ্শনিকতাই চব নহয়, তাতে অকল কেৱল যে বৈৰাগ্য, জ্ঞান, প্ৰেম, ভালপোৱা বা তোৰ মধুৰ ভাৱৰ তেওঁ আছিল সাধক। আমি জানো যে 5 প্ৰকাৰ ভাৱ আছে, দাস্য, সখ্য, বাৎসল্য, মধুৰ। মধুৰ ভাৱত ভক্তই নিজকে প্ৰকৃতি বুলি ভাবে আৰু ভগৱান কৃষ্ণক একমাত্ৰ পুৰুষ বুলি ভাবি উত্ৰাৱল হৈ যায় ভগৱানক পাবৰ কাৰণে। নিজক গোপী ভাৱত ভাবে, নিজক প্ৰকৃতি ভাৱত ভাবে আৰু ভগৱানক পৰম পুৰুষ ৰূপে ভাবা, এইটো হৈছে পঞ্চ ভাৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভাৱ। বৈষ্ণৱসকলৰ মতে এই মধুৰ ভাৱৰ ওপৰত আৰু কোনো ভাৱ নাই, গোপী ভাৱৰ ওপৰত কোনো ভাৱ নাই। ৰাধা ৰাণীৰ এই ভাৱ আছিল। উদ্ধৱে যেতিয়া গোপীসকলক যেতিয়া জ্ঞান দিব গৈছিল, তেতিয়া গোপীসকলৰ প্ৰেম দেখি, উত্ৰাৱলতা দেখি, উন্মাদ অৱস্থা দেখি, দিব্য ভাৱাবিষ্ট অৱস্থা দেখি উদ্ধৱে গোপীসকলৰ পদধূলি লৈ কিনে পুনৰ কান্দি কান্দি ফিৰি আহিছিল। এই হৈছে উত্ৰাৱল প্ৰেম ভক্তি। এই প্ৰেম ভক্তিৰ বৰ্ণনা আমি ভাগৱতত অম্বৰীক চৰিত্ৰত পাওঁ, বলি মহাৰাজাৰ চৰিত্ৰত পাওঁ, ভক্তৰাজ প্ৰহ্লাদৰ জীৱনত, ভক্তৰাজ ধ্ৰুৱৰ জীৱনত আমি পাওঁ, চাৰি সিদ্ধৰ জীৱনত আমি পাওঁ এই উত্ৰাৱল প্ৰেম ভক্তিৰ কথা। সনন্দন, সনাতন, সনত কুমাৰৰ জীৱনত, কবি হবি, অন্তৰিক্ষ, পিম্পলায়ন আদি নৱসিদ্ধৰ জীৱনত আমি এই প্ৰেম ভক্তিৰ স্ফুৰণ দেখা পাওঁ। কাক ভূগুন্দিৰ জীৱনত আমি ভাগৱতত পাইছোঁ কাক ভূগুন্দিৰ জীৱন চৰিত। শাণ্ডিল্য, নাৰদ আদি মহা অৱতাৰ কল্প পুৰুষৰ জীৱনত এই প্ৰেম ভক্তি দেখিছোঁ। বংগদেশত এই প্ৰেম ভক্তিৰ ঢোল বয়াইছিল চৈতন্য মহাপ্ৰভুই আৰু তেওঁৰ অদ্বৈত আচাৰ্য শ্ৰীধৰ আদি শিষ্যবিলাকে এই প্ৰেম ভক্তিৰ ঢোল বয়াইছিল। তাৰপিছত ভাৰত যেতিয়া পৰাধীন আছিল, পৰাধীন ভাৰতত ব্ৰাহ্ম সমাজে মানুহক যেতিয়া বেদান্ত ধৰ্মৰ প্ৰতি, উপনিষদ ধৰ্মৰ প্ৰতি, বেদৰ ধৰ্মৰ প্ৰতি, ভাগৱতৰ ধৰ্মৰ প্ৰতি যেতিয়া ঘৃণা উৎপাদন কৰিছিল, তেতিয়া ব্ৰাহ্ম সমাজে মানুহক যি ভ্ৰান্ত ধাৰণাৰ পথেদি লৈ গৈছিল, সনাতনক ঘৃণা কৰিব শিকাইছিল ব্ৰাহ্ম সমাজে, এই ব্ৰাহ্ম সমাজৰ বিৰুদ্ধে বিজয়কৃষ্ণ গোস্বামী সনাতনক প্ৰচাৰ কৰিছিল। আৰু বিজয়কৃষ্ণ গোস্বামীৰেই মন্ত্ৰ শিষ্য পৰমানন্দ সৰস্বতী আকৌ মানুহৰ মাজত নাম মহিমা, সদাচাৰ মহিমা, সাত্বিকাহাৰৰ মহিমা, প্ৰণালী মতে প্ৰসাদ গ্ৰহণৰ মহিমা, স্বদেশ প্ৰেমৰ মহিমা, সমাজ সেৱাৰ মহিমা, ৰাষ্ট্ৰ প্ৰেমৰ মহিমা, সকলো ক্ষেত্ৰতে পৰমানন্দ সৰস্বতী তেওঁৰ বচন দি থৈ গৈছে। এনে এটা বিষয় নাই যিটো বিষয়ত সেই মহা দাৰ্শনিক কবিজনে বচন দিয়া নাই। আমি কবিসকলৰ জীৱনত সাধাৰণতে আধ্যাত্মিকতা নাপাওঁ আৰু আধ্যাত্মিকতা থকা ব্যক্তিসকলৰ জীৱনত কাব্য বিচাৰি নাপাওঁ। এক্সেপ্ট কেৱল ঋষি অৰবিন্দৰ জীৱনত আমি পাওঁ যে তেওঁ মহাসাধক হৈও গোটেই জীৱনটো কাব্য ৰচনা কৰিছে। তেওঁৰ সাবিত্ৰী কাব্য জগত বিখ্যাত। তাৰপিছত আমি পাওঁ অনিৰ্বাণ মহাৰাজ, তেওঁ ঋষি অৰবিন্দৰে তেওঁ সমসাধক আৰু শ্ৰী শ্ৰী নিগমানন্দ সৰস্বতী পৰমহংসদেৱৰ তেওঁ শিষ্য। অনিৰ্বাণ মহাৰাজো এজন মহাকবি আছিল, কিন্তু তেওঁৰ অনিৰ্বাণৰ কবিতাত কিন্তু সমাজ, দেশ, ৰাষ্ট্ৰ আদি কিন্তু উপেক্ষিত আছিল। কিন্তু পৰমানন্দ সৰস্বতীৰ জীৱনত সমাজৰ স্থান, ৰাষ্ট্ৰৰ স্থান, দেশৰ স্থান, মাতৃভূমিৰ স্থান কিন্তু সৰ্বোপৰি। তেওঁ ভগৱত প্ৰেমক যিমান গুৰুত্ব দিছে সিমানেই গুৰুত্ব দিছে দেশপ্ৰেম, ৰাষ্ট্ৰপ্ৰেম, সমাজ সেৱা। তেওঁ এজন তাৰমানে সৰ্বত্যাগী নিকিঞ্চন সাধক হৈও অত্যন্ত ক্ষীণমিন তেওঁ দিনহীন বেশত আছিল, সদায় বৈষ্ণৱ বেশত আছিল তেওঁ। কিন্তু বৈষ্ণৱ বেশত থাকিলেও পৰমানন্দ সৰস্বতী কিন্তু অসাম্প্ৰদায়িক বৈষ্ণৱ আছিল, যিটো আমি অন্যান্য গৌৰীয় বৈষ্ণৱবিলাকৰ চৰিত্ৰত যিটো বস্তু আমি কেতিয়াও নাপাওঁ। যিমান গৌৰীয় বৈষ্ণৱ আছে তেওঁলোকৰ জীৱন দৰ্শনত আমি যিবিলাক বস্তু সপোনতো কল্পনা কৰিব নোৱাৰোঁ, সেই গোটেইখিনি উদাৰতা, অসাম্প্ৰদায়িকতা, আকাশকল্প বিশাল মানসিকতা আমি পৰমানন্দ সৰস্বতীৰ জীৱনত পাওঁ। এইকাৰণে পাওঁ কাৰণ এইখিনি বস্তু তেওঁৰ জীৱনত তেওঁ পাইছিল বিজয়কৃষ্ণ গোস্বামীৰ পৰা। যেনে শিৱ কৃষ্ণ অভিন্ন তত্ত্ব, য'তে কৃষ্ণ তাতে শিৱ, য'তে শিৱ তাতেই কৃষ্ণ, এক বিন্দু ভেদ নাই। হৰিহৰ অভিন্ন তত্ত্ব, হৰিৰ মাজত হৰ, হৰৰ মাজত হৰি। এইবিলাক তত্ত্ব প্ৰচাৰ বিজয়কৃষ্ণ পৰমানন্দ সৰস্বতীৰ বাহিৰে অন্য কোনো বৈষ্ণৱ সাধকে প্ৰচাৰ কৰিব পৰা নাই। শক্তি আৰু শিৱ অভিন্ন তত্ত্ব বুলি প্ৰচাৰ কৰিছে, শিৱ আৰু বিষ্ণু অভিন্ন তত্ত্ব বুলি প্ৰচাৰ কৰিছে। ব্ৰহ্মা কেৱল ব্ৰহ্মা নহয়, একেধাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। বিষ্ণু কেৱল বিষ্ণু নহয়, একেধাৰে বিষ্ণু ব্ৰহ্ম মহেশ্বৰ। মহেশ্বৰ কেৱল মহেশ্বৰ নহয়, একেধাৰে মহেশ্বৰ ব্ৰহ্মা বিষ্ণু। কালী কেৱল কালী নহয়, একেধাৰে কৃষ্ণ আৰু কালী, এক তত্ত্ব। কৃষ্ণ কেৱল কৃষ্ণ নহয়, একেধাৰে কৃষ্ণ আৰু কালী, এক তত্ত্ব, অভেদ তত্ত্ব। কৃষ্ণ বল কালী বল কিছু ক্ষতি নাই, চিত্ত পৰিষ্কাৰ ৰেখে এক মনে ডাকা চাই। অৰ্থাৎ শাক্ত আৰু বৈষ্ণৱৰ মাজত এক বিন্দুও যে প্ৰভেদ নাই, এই কথাটো বিজয়কৃষ্ণ গোস্বামীৰ বাহিৰে, পৰমানন্দ সৰস্বতী, কুলদানন্দ ব্ৰহ্মচাৰীৰ দৰে মহাপুৰুষসকলৰ বাহিৰে
কোনো বৈষ্ণৱ পন্থৰ সম্প্ৰদায়ৰ সাম্প্ৰদায়িক বৈষ্ণৱে আজিলৈ প্ৰচাৰ কৰা হিম্মত হোৱা নাই। গতিকে তেওঁ প্ৰচাৰ কৰিছিল আজীৱন ব্ৰহ্মচৰ্যৰ মহিমা, সংযমৰ মহিমা, বীৰ্য ধাৰণৰ মহিমা। যুৱক কিশোৰবিলাকক আজি ধ্বংস হৈ গৈছে। অপ্ৰাকৃতিকভাৱে বীৰ্য ধ্বংস কৰি কোটি কোটি তৰুণে হুৰা হুৰাই কান্দি আছে। বিবাহিত জীৱন ছাৰখাৰ হৈছে। তৰুণীসকল তৃপ্ত হৈ কিনে পৰপুৰুষৰ প্ৰতি অনুৰক্ত হৈছে। আমি বিদেশী সভ্যতা, বিদেশী ভাষা, বিদেশী আইন, বিদেশী চিকিৎসা, বিদেশী গৃহ নিৰ্মাণ, তাৰোপৰি আমাৰ গো আৰু গাঁওক সম্পূৰ্ণৰূপে ত্যাগ কৰি কংক্ৰিটৰ মহাৰণ্যৰ প্ৰতি উন্মাদনা, এই গোটেইবিলাক কথা পৰমানন্দ সৰস্বতীৰ কবিতাত ক্ৰন্দন ৰূপত ফুটি উঠিছে, ক্ৰন্দন ৰূপত। তাৰোপৰি আমাৰ জীৱনত সদাচাৰৰ মহিমা কি, নাম সাধনাৰ মহিমা কি, গুৰুমন্ত্ৰৰ মহিমা কি, সাত্বিক আহাৰৰ মহিমা কি, প্ৰণালীমতে প্ৰসাদ গ্ৰহণৰ মহিমা কি, এই গোটেইবিলাক তত্ত্ব, অসাম্প্ৰদায়িকতাৰ মহিমা কি, সন্ত সেৱাৰ মহিমা কি, গো সেৱা কিয় সদায় কৰণীয়, গব্য পদাৰ্থৰ মহিমা কি, দেশী বেদলক্ষণা গৰুৰ গোবৰ গোমূত্ৰৰ অনাদি অনন্ত মহিমা কি, বেদলক্ষণা দেশী গৰুৰ গাখীৰ, দৈ, ঘিউ আদিৰ অনাদি অনন্ত মহিমা কি, এই গোটেইখিনি কথা আমি পৰমানন্দ সৰস্বতীৰ ৰচনাৱলী স্বত্তে স্বত্তে পাওঁ। পৰমানন্দ সৰস্বতীৰ ৰচনাৱলীত আমি দ্বিতীয় যিটো কথা পাওঁ সেইটো হৈছে হৱন। সাধাৰণতে একচাম বৈষ্ণৱে হৱন বুলি কোৱাৰ লগে লগে 7টা জাপ মাৰি পলাব যে কলি যুগৰ এইবিলাক ধৰ্মই নহয়। পৰমানন্দ সৰস্বতী সদায় ৰাতিপুৱা তাম্ৰ পাত্ৰত হৱন কৰিছিল আৰু হৱনৰ অনাদি অনন্ত বৈজ্ঞানিক মহিমাবিলাক প্ৰচাৰ কৰিব চেষ্টা কৰিছিল। অৰ্থাৎ বিজ্ঞান আধাৰিত আধ্যাত্মিকতা যিসকল মহাপুৰুষে ভাৰতত প্ৰচাৰ কৰিছে তেওঁলোকৰ ভিতৰত মই প্ৰথমতে নাম ল'ম আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ, দ্বিতীয়তে মই নাম ল'ম আচাৰ্য বৰিষ্ঠ ভৃগুগিৰি মহাৰাজ, তৃতীয়তে মই নাম ল'ম অৱধূত বাবা শিৱানন্দ, তাৰ পিছত মই নাম ল'ম পৰমানন্দ সৰস্বতী, সাধক কবি পৰমানন্দ সৰস্বতী। চাওক, তেওঁৰ কবিতাবিলাকে এফালে মানুহক ভগৱত প্ৰেমৰ মহামন্দাকিনীত ডুবাই দিছে, ক্ষুদ্ৰতা সংকীৰ্ণতাৰ পৰা মুক্ত কৰি মানৱ আত্মাক আকাশ কল্প বিশালতাৰ মাজত। একফালে তেওঁ জ্ঞানৰ মহিমা গাইছে, বেদ বেদান্তৰ মহিমা, অন্যফালে তেওঁ প্ৰেম ভক্তিৰ মহিমা গাইছে। একফালে তেওঁ পৰব্ৰহ্ম পৰম চেতনাৰ লগত মোৰ অভিন্নত্বৰ মহিমা গাইছে বেদান্তৰ ভাষাত, ময়ে ব্ৰহ্ম ব্ৰহ্মই মই, অহম ব্ৰহ্মাস্মি অহমাত্মা ব্ৰহ্ম তত্ত্বমসি সোহম, শিৱহম সোহম শিৱহম সোহম সোহম শিৱহমৰ গান গাইছে। অন্যফালেদি তেওঁ দাস্য ভক্তিৰ মহিমা গাইছে, ভাগৱত শাস্ত্ৰত প্ৰেম ভক্তিৰ মহিমা গাইছে। গোপিনীসকলৰ যি মধুৰ ৰস, যি প্ৰেম ভক্তিৰ চৰম যিটো মহাভাৱ, এই মহাভাৱ গোপিনীসকলৰ মাজত প্ৰকট হৈছিল। এই গোপিনীসকলৰ মাজত বৃন্দাবনৰ প্ৰেম ৰস আমি দেখা পাইছিলোঁ পৰমানন্দ সৰস্বতীৰ জীৱনত। ইফালে আমি তেওঁৰ জীৱনত অদ্বৈত তত্ত্ব দেখা পাইছোঁ, অহম ব্ৰহ্মাস্মি অহমাত্মা ব্ৰহ্ম তত্ত্বমসি সোহম। অন্যফালে আমি দেখা পাইছোঁ প্ৰেম ভক্তিৰ উন্মাদনা। বল্লভাচাৰ্যৰ বিশিষ্ট দ্বৈতবাদ আমি পৰমানন্দ সৰস্বতীৰ মাজত পাইছোঁ। অৰ্থাৎ ঈশ্বৰৰ লগত মোৰ অদ্বৈত তত্ত্ব সত্য আৰু পৰম ব্ৰহ্মৰ লগত মোৰ ভেদভাৱো সত্য। মই ভেদ ৰূপত লীলা কৰি আছোঁ, পৰব্ৰহ্মৰ লগত ভেদ ৰূপে মই লীলা কৰিছোঁ আৰু অভেদ ৰূপে স্বৰূপত অভিন্ন। যেনেকৈ তৰংগৰ সাগৰ স্বৰূপত অভিন্ন কিন্তু লীলাত ভিন্ন, লীলাত ভিন্ন কিন্তু স্বৰূপত অভিন্ন, তেনেদৰে পৰম চৈতন্য পৰব্ৰহ্মৰ লগত মই স্বৰূপত অভিন্ন কিন্তু লীলাত ভিন্ন, লীলাত ভিন্ন কিন্তু স্বৰূপত অভিন্ন। এই তত্ত্বই বল্লভাচাৰ্যৰ দ্বৈতবাদৰ এই তত্ত্বই পৰমানন্দ সৰস্বতীৰ গানে, কবিতাই, ৰচনাৱলীয়ে, প্ৰবচনে স্বত্তে স্বত্তে প্ৰচাৰ হৈছে। নাম কৰে সুদুৰ্লভ প্ৰেম ভক্তিদান, অবে সৰ্বদুখ কৰে নাশ মুক্ত কৰে প্ৰাণ। আমাক কবিজনাই গোটেই জীৱনটো নাম মহিমা প্ৰচাৰ কৰিছে যে সৰ্বদুখ নাশ হ'ব একমাত্ৰ নাম মহিমা। সৰ্বদুখ মানে আদিদৈৱিক আদিভৌতিক আধ্যাত্মিক সৰ্বদুখ। সৰ্বদুখ মানে অজ্ঞান অস্মিতা ৰাগ দেশ অভিনিৱেশ, এই পঞ্চ মহাক্লেশত যিমান ক্লেশ আছে সংসাৰত সৰ্বক্লেশ একমাত্ৰ নাম 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 নাম। আজি প্ৰেমানন্দ মহাৰাজে যেনেকৈ দিন ৰাতি নাম মহিমা প্ৰচাৰ কৰিছে। সৰ্বশক্তি সমন্বিত নাম, বাচনাকে কৰে সোনা, ৰসকে কৰে ৰতিৰ আৰতি, ক্ষুদ্ৰ মানুষকে করে দেবতা। পরমানন্দ সরস্বতীর অমৃতবাণী। নাম সর্বশক্তি সমন্বিত, এতে না হয় এমন কিচ্ছুই নাই। পরমানন্দ সরস্বতীর অমৃতবাণী। নাম শব্দ বা অক্ষর নয়, স্বয়ং ভগবানের নাম। পরমানন্দ সরস্বতীর অমৃতবাণী। প্রতি শ্বাসে প্রশ্বাসে নাম নিবে, এটাই তোমার সর্বসাধনা সর্বসিদ্ধি করতলগত হবে। সর্বদুখ ভস্ম হবে। জন্ম জন্মান্তরের অনাদি জন্মের কর্ম বীজ ভস্ম হবে। অনাদি জন্মর কর্ম মল বাসনা ভস্ম হবে। পরমানন্দ পরম প্রেম পরমানন্দ প্রাপ্ত হবে। পরমানন্দ সরস্বতীর অমেয় বাণী। পরমানন্দ সরস্বতীর অমেয় বাণীবিলাকৰ ভিতৰত কৃপণ সংকীৰ্ণ আতি কীট বাসনাৰ ঈশ্বৰ কহুনা কৰেন তাহাতে বিহাৰ। যোনে কৃপণ, যোনে অদাতা,
যোনে কেৱল পৰৰ পৰা শোষণ কৰা মনোবৃত্তি কিন্তু পৰক সেয়া উজাৰি দিব নোৱাৰে সেই ব্যক্তিৰ ওচৰত কৌটি কল্প নাম কীৰ্তন কৰক, নাম ভাগৱত পাঠ কৰক, বেদ পাঠ কৰক, যজ্ঞ কৰক, ঈশ্বৰ তেওঁৰ হৃদয়ত প্ৰকট নহয়। উদাৰতাৰ মাজেৰেহে ঈশ্বৰ প্ৰকট হ'ব। যত তুমি দেবে তত ভাৰমুক্ত হবে, লোকচিত্তে বেচে ৰবে অমৰ গৌৰৱে। যিমান তুমি নিজক উজাৰি দিবা, বিবেকানন্দই যেনেকৈ উজাৰি দিছে সমগ্ৰ জীৱন তৰুণ কালতে ঘৰ ত্যাগ কৰি, যেনেকৈ সুভাষ বোসে নিজৰ জীৱনটো উজাৰি দিলে তৰুণ কালতে ঘৰ ত্যাগ কৰি, যেনেকৈ কৈলাশ মানৱজী জীৱন উজাৰি দিলে বিকলাংগসকলৰ সেৱাত, যেনেকৈ প্ৰকাশ আমটে, বিকাশ আমটে, ডক্টৰ বাবা চাহেব আমটে কুষ্ঠৰোগীসকলৰ সেৱাত জীৱন বলিদান কৰি দিলে। তুমি তেনেকুৱা কৰি তোমাৰ জীৱনটো যদি ঈশ্বৰৰ সেৱাত, সৃষ্টিৰ সেৱাত, জগতৰূপী জগন্নাথৰ সেৱাত, নৰৰূপী নাৰায়ণৰ সেৱাত যদি তোমাৰ জীৱন দি দিব পাৰা, মানৱৰূপী মাধৱৰ সেৱাত যদি তোমাৰ জীৱন বলিদান কৰিব পাৰা, তেনেহ'লে তোমাৰ অপ্ৰাপ্য বুলি শংকাত একো নাই। পূৰ্ণানন্দ, পৰমানন্দ, ব্ৰহ্মানন্দ, হোমানন্দ, দিব্যানন্দ সকলো নিজে নিজে তোমাৰ মাজত প্ৰকট হৈ যাব। যত তুমি দেবে তত ভাৰমুক্ত হবে। অনাদি জন্মৰ যি কৰ্ম বীজে আমাক ভাৰগ্ৰস্ত কৰি কিনে দিনে ৰাতি ঘৰ নৰকত ডুবাইছে, উশাহ স্ফুটি হৈ গৈছে আমি দুশ্চিন্তাত, সকলো ভাৰ কেনেকৈ মুক্ত হ'ম? যত তুমি দেবে তত ভাৰমুক্তি হবে। যিমানে আমি উজাৰি দিম সমাজক, দেশক, ৰাষ্ট্ৰক, ভগৱানক, সৎগুৰুক, সন্ত সেৱাত, গৌ সেৱাত, যিমানে নিজৰ ধন, তন, মন, বুদ্ধি, প্ৰাণ, চিত্ত উজাৰি দিম, সিমানে ভাৰমুক্ত হৈ কিনে আকাশগামী হ'ব আমাৰ চিত্ত, বিশাল হ'ব অনাদি অনন্ত আকাশৰ দৰে আমাৰ চিত্ত। গভীৰতাত আমি সমুদ্ৰক স্পৰ্শ কৰিম, উদাৰতাত আমি আকাশক স্পৰ্শ কৰিম। কোনখানে চিৰৰাত্ৰিৰ অন্ধকাৰ? স্বাৰ্থেৰ প্ৰাচীৰে ঘেৰা মন যাৰ, যাৰ মন স্বাৰ্থৰ প্ৰাচীৰত ঘেৰা, যোনে নিজৰ দেহ সুখৰ বাহিৰে পৃথিৱীত একো নাজানে, উপাধিৰ বাহিৰে একো নাজানে, কেনেকুৱা কৰি মোৰ দিন দিন প্ৰমোশ্যন হ'ব, কেনেকুৱা কৰি মোৰ দিন দিন মোৰ ধন দৌলত টকা পইচা বাঢ়িব, কেনেকুৱা কৰি মোক এষ্টাব্লিছ বিজনেছমেন বুলি সংসাৰে জানিব, কেনেকুৱা কৰি মোক IAS IPS ইঞ্জিনিয়াৰ ডাক্তৰ বুলি সংসাৰে জানিব, কেনেকুৱা কৰি মোক জগত বিখ্যাত উকিল বা মেজিষ্ট্ৰেট বা জজ বুলি সংসাৰে জানিব, কেনেকুৱা কৰি মোক ধন কুবেৰ বুলি সংসাৰে জানিব, কেনেকুৱা কৰি মোৰ ঘৰটো সবচে দামী মোৰ মাৰ্বল টাইলছৰ ঘৰ বুলি গোটেই সংসাৰে জানিব। এই ধান্দাত যাৰ মাথা দিন ৰাতি আছে, তাৰ দৰে দৰিদ্ৰ, তাৰ দৰে অভিশপ্ত, তাৰ দৰে দুৰ্ভগীয়া, তাৰ দৰে সংকীৰ্ণ চেতা ব্ৰহ্মাণ্ডত নাই। আৰু যোনে সংকীৰ্ণ, সেই ভূমা স্বৰূপ, বিৰাট স্বৰূপ, বিশাল স্বৰূপ, সেই অনাদি অনন্ত স্বৰূপ, যিজন অনিয়ান মহত মহিয়ান যিজন পৰম পুৰুষ, সেই পৰম পুৰুষে সেই সাধকৰ জীৱনত কেতিয়াও আত্মপ্ৰকাশ নকৰে। কোনখানে চিৰৰাত্ৰি অন্ধকাৰ? স্বাৰ্থৰ প্ৰাচীৰে ঘেৰা মন যাৰ। আনুগত্য বিনা ৰিপু বচনাহি হয়, স্বেচ্ছাচাৰী নাহি লভে ব্ৰহ্মপদাশ্ৰয়। যেতিয়ালৈকে শ্ৰী শ্ৰী সদগুৰুদেৱৰ বচনৰ ওচৰত আমি আনুগত্য নহওঁ, যেতিয়ালৈকে ভগৱানৰ ইচ্ছাৰ ওপৰত সৰ্বশক্তিমান ভগৱন্তৰ নামৰ ওচৰত, সদগুৰুৰ বচনৰ ওচৰত, বেদ উপনিষদৰ বচনৰ ওচৰত, গীতা ভাগৱতৰ বচনৰ ওচৰত, সত্য সনাতন ধৰ্মৰ দৰ্শন আৰু আদৰ্শৰ ওচৰত, ঋষি সাহিত্যৰ ওচৰত, ঋষি সংস্কৃতিৰ ওচৰত, ঋষিসকলৰ সত্য সনাতন আদৰ্শৰ ওচৰত যেতিয়ালৈকে আমি পূৰ্ণৰূপে শৰণাগত নহওঁ, যেতিয়ালৈকে তিলক পাৱনকাৰী সদগুৰুৰ আদেশ নিৰ্দেশ পালন নকৰোঁ, সদগুৰুৰ সেৱাক জীৱনৰ সাৰাথৰ নামানো, যেতিয়ালৈকে ইষ্ট স্বাৰ্থ প্ৰতিষ্ঠাক জীৱনৰ একমাত্ৰ স্বাৰ্থ নামানো, সদগুৰুৰ স্বাৰ্থ প্ৰতিষ্ঠাক জীৱনৰ একমাত্ৰ স্বাৰ্থ নামানো, সদগুৰুৰ ইচ্ছা প্ৰকাশত নিজৰ তন মন ধন হনুমানৰ দৰে বলিদান কৰিব পাৰোঁ, যেতিয়ালৈকে আমি তিলক পাৱনকাৰী সদগুৰুজনে যি মিছন লৈছে সমাজৰ কাৰণে, দেশৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে, সেই মিছনৰ হনুমন্তৰ দৰে, জাম্বুবন্তৰ দৰে, সুগ্ৰীৱৰ দৰে, নল নীলৰ দৰে, অংগদৰ দৰে যেতিয়ালৈকে সহকৰ্মী হ'ব নোৱাৰোঁ, সহচাৰী হ'ব নোৱাৰোঁ, সৈনিক হ'ব নোৱাৰোঁ, ৰাম কাজ কিনো বিনা মোহে কাহা বিশ্ৰাম, ঈশ্বৰৰ কৰ্মত যেতিয়ালৈকে আমি তন মন ধন বলিদান কৰিব নোৱাৰোঁ, আৰু যিজন সদগুৰুই আমাক জগতৰ কামত, জগতৰ মংগলত সৰ্বস্ব বলিদান কৰিব শিকাইছে, তেনেকুৱা তিলক পাৱনকাৰী সদগুৰু যেনে আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমংশদেৱৰ দৰে, তেনেকুৱা সদগুৰুৰ চৰণত যেতিয়ালৈকে শৰণ লৈ তেওঁৰ ইচ্ছাত আত্মবলিদান কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ ত্ৰিতাপ জ্বালাৰ পৰা, অশান্তি অন্তৰ্দাহৰ পৰা আৰু সংসাৰৰ অন্ধকাৰৰ পৰা, আত্মাৰ অন্ধকাৰৰ পৰা আমি মুক্তি কেতিয়াও নাপাওঁ। তে বন্ধুসকল, মই প্ৰথম খণ্ডটো ইয়াতে এৰিলোঁ, সময় বহুত হৈ গৈছে, মই ভাবাতকৈ 10 মিনিট সময় বেছি হৈ গৈছে। আশা কৰোঁ এই মহান গ্ৰন্থখনৰ আৰু কিছু গুৰুত্বপূৰ্ণ কথা ইয়াৰ পিছৰ 2টা খণ্ডত মই কম বুলি ভাবিছিলোঁ। আজি বহুত কিবা কিবি, কিন্তু 2 ঘণ্টা লাগি যাব। গতিকে সাধক কবি পৰমানন্দ সৰস্বতীৰ কেইটামান বাণী আজি ব্যাখ্যা কৰিলোঁ।
আপোনালোকে নিশ্চয় 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 ভাল পাইছে। লাইক বটনটো টিপি দিব, বাওঁফালে আছে আপোনালোকৰ। ফেচবুকত নহয়, ভিডিঅ' চলি থাকোঁতে বাওঁফালৰ লাইক বটনটো টিপি দিব, শ্বেয়াৰ কৰি দিব, মহান পুণ্যৰ ভাগিদাৰ হ'ব আৰু নতুনসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব। পৰমানন্দ সৰস্বতীৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল অসাম্প্ৰদায়িকতা মানুহৰ মাজত প্ৰচাৰ কৰা। সংযম ব্ৰহ্মচৰ্যৰ বাণী, সদাচাৰৰ বাণী, শুদ্ধ সাত্বিক আহাৰৰ বাণী, প্ৰণালীমতে প্ৰসাদ গ্ৰহণৰ বাণী, দেশ প্ৰেমৰ বাণী, ৰাষ্ট্ৰ সেৱাৰ বাণী, গৌ সেৱাৰ বাণী, নিত্য হৱনৰ বাণী, যজ্ঞ মহিমা, সহজ সৰল অনাড়ম্বৰ জীৱনৰ মহিমা, সমাজ দেশ আৰু ৰাষ্ট্ৰৰ সেৱাত নিজক বলিদান কৰা মহিমা। এই গোটেইখিনি বস্তু কাব্যৰ মাজেৰে, বচনৰ মাজেৰে, গানৰ মাজেৰে প্ৰচাৰ কৰাটো পৰমানন্দ সৰস্বতীৰ জীৱনৰ পৰম লক্ষ্য আছিল। তেওঁৰ আশ্ৰম এতিয়াও আছে। আপোনালোকে বিজয়কৃষ্ণ গোস্বামী আশ্ৰমত গ'লে, সাধন আশ্ৰমত গ'লে পৰমানন্দ সৰস্বতীৰ সকলো গ্ৰন্থ পাব। পৰমানন্দ সৰস্বতীৰ এই মহান গ্ৰন্থখন ব্যাপক প্ৰচাৰ আশা কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো খুব ভাল পায়, তেতিয়াহ'লে মই দ্বিতীয় তৃতীয় খণ্ডলৈকে সোনকালে আহিম বুলি আশা কৰি ইয়াতে সমাপ্ত ঘটাইছোঁ। সাধক কবি পৰমানন্দ সৰস্বতীক আকৌ কোটিবাৰ বন্দন নমন কৰিছোঁ। আকৌ মহাত্মা বিজয়কৃষ্ণ গোস্বামীৰ চৰণ কমল বন্দন নমন কৰিছোঁ।